হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোকে ভালে আছে আৰু ময়ো আপোনালোকৰ আশীৰ্বাদত ভাল বেয়াৰ মাজত আছোঁ। আৰু ইমান এটা ভাল নহয় দিনবোৰ, ইমান বৰষুণ পৰি আছে। কিন্তু বৰষুণ যদিও পৰি আছে তথাপিতো আমি নিজৰ ঘৰুৱা কাম বনখিনি কৰি দিনটো পাৰ কৰিব লাগিব, হয়নে নহয়? ৰাতিপুৱা উঠিলোঁ, গা মূৰ ধুইছোঁ, ধুই চাহ পানী বনোৱা খোৱা লোৱা শেষ হ'ল। যিহেতু ছামাৰ ভেকেশ্যন, এতিয়া মানুহজন আকৌ স্কুললৈ নাযায়, ঘৰতে আছে। গতিকে মোৰ কামখিনি মই গোটেইখিনি কৰি আজৰি হৈছোঁ। ইফালে বৰষুণ আকৌ নেৰানেপেৰা বৰষুণ, ইমানে বৰষুণ পৰি আছে যেন গোটেই অসমৰ ৰাইজক শেষ কৰিহে এৰিব, সকলোখিনি শেষ হ'ব। ইমানে বৰষুণ দিছে, ইমানে বৰষুণ, বৰ বিৰক্তি হৈছে সময়বোৰ। কাৰণ ধাৰাসাৰ বৰষুণ পৰিয়ে আছে, যেন প্ৰতিযোগিতাহে। ইমান বৰষুণ দিছে যেন বৰষুণৰ কিবা এটা প্ৰতিযোগিতাৰ খেল খেলি আছে। চাওকচোন, এনেকুৱা বৰষুণত ইমান যে হাৰাশাস্তি হৈ আছে অসমৰ মানুহে। নাজানো মোৰ ভাল নে বেয়া অভ্যাস, মোৰ কিন্তু ৰাতিপুৱাৰ বৰষুণ হওক ৰ'দ হওক যিমান যি নহওক, মোৰ যিখিনি ডেইলি ৰুটিন গোটেইখিনি মই মেকআপ কৰোঁ, বা সেইখিনি কাম সম্পূৰ্ণ নকৰাকৈ থাকিব নোৱাৰোঁ। কিয়নো নিজকে অশান্তি অনুভৱ হয়। ৰাতিপুৱাৰ পৰা কাম কৰি কৰি যিখিনি কাম হয় সম্পূৰ্ণ কৰিব পাৰিলেহে যেন এটা নিজে শান্তি অনুভৱ কৰোঁ। চাফ চিকুণতা এইখিনি আনৰ নহয়, নিজৰ, হয়নে নাই? মই আচলতে কৰিয়ে খুব ভাল পাওঁ। ইফালে কামৰ মাজেদি নিজৰটো অলপ যত্ন ল'ব লাগিব। সেইবাবে অলপ মই গাখীৰ আৰু বেচন মিহলাই লগাইছোঁ। নিজৰ বাবে সময় একেবাৰে কম থাকে, হয়নে নহয়? নিজৰ যত্ন ল'বলৈ, কিন্তু নিজৰ ঘৰুৱা কাম কাজখিনি ডেইলি ৰুটিনৰ নিচিনা সদায় সময়মতে কৰি পাৰ কৰোঁ। কিন্তু নিজৰ সময়, নিজক যত্ন কৰিবলৈ সময় একেবাৰে কম থাকে। মই একেবাৰে কম যত্ন কৰোঁ, যিয়ে নহওক মাজে মাজে আকৌ কৰোঁ। সেইবাবে অলপ লগাইছোঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। এইফালে আকৌ আৰম্ভ কৰিছোঁ দুপৰীয়াৰ যা যোগাৰ। মানুহজনে বাৰে বাৰে কৈ আছে বতৰৰ ডিমাণ্ড, তেখেতৰ মন গৈছে খিচিৰি খাবলৈ, অলপ খিচিৰিও বনাওঁ। ইফালে মাছ আছে, মাছো আছে দুপৰীয়াৰ কাৰণে। আৰু কি বনাওঁ বাৰু, এইখিনি যা যোগাৰ কৰি আছোঁ। ইফালে চাউল দাইল তিয়াই থৈছোঁ। মা মোৰ লগত বহুতো কথা বতৰা পাতি দুইজনে হাঁহি ধেমালি কৰি তাৰ ঘৰতে কাম বনবোৰ কৰি আছোঁ। ইফালে বাহিৰত গপগপনি বৰষুণ। মা মই গল্প কৰি কৰি তৰণি পোৱা নাই আজি, কিয়নো বৰষুণৰ বতৰ, একো বাহিৰতো যোৱা নাযায়। গল্প কৰি কৰিয়ে কাম বনবিলাক কৰি আছোঁ। এইফালে মানুহজনক অনুৰোধ বিনোধ কৰি মাতি আনি অলপ কামত লগাই দিছোঁ। কিয়নো তেওঁ যিকোনো পিটিকা যদি কৰিব কওঁ, খুবেই ভালদৰে মোক পিটিকি কৰি দিয়ে। মই ভাল পাওঁ। আৰু বিশেষ খোৱা বস্তুখিনি বা পিটিকাখিনিও বহুত টেষ্ট হয়। সেইবাবে তেখেতক অনুৰোধ কৰি আনি মই মাছৰ পিটিকাখিনি কৰিব দিছোঁ। এইফালে মই নহৰু পিঁয়াজখিনি ভালদৰে ভাজি লৈছোঁ, আৰু মাছখিনি বেয়া হোৱাৰ আগতে, গতিকে মই মাছখিনি আগতে বনাই লৈছোঁ। ইফালে আকৌ খিচিৰি বনাম কাৰণে, খিচিৰিৰ কাৰণে যা যোগাৰখিনি কৰি লৈছোঁ। গোটেইখিনি কাম একেলগে আৰম্ভ কৰিব লগা হয়, কিয়নো বৰষুণৰ বতৰত জলদি কামবিলাক কৰা নহয়, অলপ দেৰি হৈ যায়। যোগাৰ কৰি কৰি একেবাৰে ৰান্ধি আছোঁ। এয়া বহাইছোঁ মই খিচিৰিখিনি বনাওঁতে আচলতে বহুত সময়ৰ দৰকাৰ নহয়, কিন্তু যা যোগাৰ কৰোঁতে বহুত সময়খিনি লাগে। গোটেই দিনটোৱে বৰষুণৰ সৈতে দিনটো কটাব লগা হ'ল।
এতিয়ালৈকে বৰষুণ পৰিয়ে আছে। ৰাতিপুৱাৰ খোৱা লোৱা সময়খিনিতো বৰষুণে আছিল। তাৰ মাজেদি আমাৰ খোৱা লোৱা হ'ল। ইফালে দুপৰীয়াৰ সাজ ৰন্ধা বঢ়া খোৱা লোৱা কৰিয়ে আছোঁ, কিন্তু বৰষুণ কমাই নাই। গতিকে আমি আল্লাহৰ ওচৰত সকলোৱে দোৱা কৰিব লাগে যাতে আমি এই সমস্যাবিলাকৰ পৰা আমি অতি সোনকালে সমাধান পাওঁ, যাতে এই নেৰানেপেৰা বৰষুণবোৰ অতি সোনকালে শেষ হয়। এয়া আমাৰ একদম বৰষুণৰ পানীয়ে পানী হৈছে। খুৰাজনো আহিছে আমাক গাখীৰ দিবলৈ। কামৰ মাজতে মই গাখীৰখিনিও ৰাখিব লাগিব। আকৌ গাখীৰখিনি যেনেকুৱা এটা ডিষ্টাৰ্ব দিয়ে, গাখীৰখিনি চাই থকাতে গাখীৰখিনি উতলি নপৰিব। যেতিয়া অলপ ইফাল সিফাল হয় নিশ্চয় গাখীৰখিনি পৰিবই। আপোনালোকৰ হয়নে নাই কমেণ্টত জনাবচোন। মোৰ হ'লে খুবেই হয়, চাই থাকোঁ তেতিয়া গাখীৰখিনি নপৰে। কিন্তু যেতিয়া অলপ ইফালৰ পৰা সিফাল হওঁ লগে গাখীৰখিনি উতলাই পৰি যায়। অমলেট ৰেডি কৰিছিলোঁ, কচু পিটিকা কৰিছিলোঁ, এয়া মাছ বনাইছোঁ, এয়া দাইল, নেমু আৰু কেঁচা জলকীয়া নহ'লেতো ভাতখিনি আধৰুৱা হৈ যাব। চ' এইখিনি ৰেডি কৰিছিলোঁ আজিৰ দিনৰ।